পেপাৰ প্ৰতিকাৰ যোগে হওক আমি পাইছোঁ তেওঁলোকে বহুত তাৰমানে কি হৈ আছে বেয়াৰ ফালে ঢাল খাই আছে আৰু বিশেষকৈ আমি এইখন অনুষ্ঠানৰ জৰিয়তে যিসকল ভাল ভাল শিক্ষাবিদ জ্ঞানীবিদ ভাল ভাল পৰামৰ্শদাতাক আমি মাতিছোঁ তেওঁলোকৰ দ্বাৰা তেওঁলোকৰ দুআষাৰ কথাত যাতে আমি এই যুৱ সমাজখনক আমি সঠিক পথত নিব পাৰোঁ এইটোৱে আছিল আমাৰ এইখন সংঘৰ এটা মূল উদ্দেশ্য আৰু পিছলৈও আমি চেষ্টা কৰিম এইখন সংঘৰ জৰিয়তে যাতে এই যুৱ সমাজক আমি সঠিক পথলৈ নিব পাৰোঁ আৰু এইখন সংঘৰ জৰিয়তে আমি যাতে বহুত সামাজিক কাম কৰিব পাৰোঁ সমাজত যাতে আমাৰ সুনাম হ'ব পাৰে আমি দুখীয়াক সহায় কৰিব পাৰোঁ টকা পইচাৰে নহ'লেও যাতে আমি শাৰীৰিকভাৱে সহায় কৰিব পাৰোঁ এনেকুৱা এটাই আমাৰ উদ্দেশ্য। এতিয়া আপোনাৰ এই ক্লাবৰ সদস্যসকলে মই ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে আজি আহি মই উপস্থিত হৈ যিখিনি আমাৰ ৰাইজৰ মাজত যিখিনি খেলা ধূলাৰ প্ৰতিয়ে হওক বা আমাৰ নাচ গানৰ প্ৰতিয়ে হওক যিখিনি উৎসাহ উদ্দীপনা এইটো খুবেই সলাবলগীয়া কিন্তু মই এই অঞ্চলৰ ৰাইজক এই ক্লাবৰ মই এটাই আহ্বান জনাম এই যিখিনি উৎসাহ উদ্দীপনাখিনি যাতে আমাৰ সমাজখনক উন্নতিৰ ফালে যদি আমি আগুৱাই লৈ যাব পাৰোঁ তাত ব্যৱহাৰ কৰক আমাৰ সমাজৰ যিখিনি আমাৰ অপসংস্কৃতি আৱৰি ধৰি আছে এইখিনি যাতে এই ক্লাবৰ উদ্যোগত এই অঞ্চলৰ যুৱ সমাজে আমাৰ সমাজৰ পৰা যাতে এই অপসংস্কৃতি আগ্ৰহ কৰিব পাৰোঁ বৈ জুৱা ভাং ড্ৰাগছ বহু বিবাহ বাল্য বিবাহ এইবিলাক যাতে আমাৰ সমাজখনৰ পৰা আঁতৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন সময়ত সজাগতা সজাগতা সভা আয়োজন কৰি আমি এইবিলাক মানুহৰ মাজলৈ লৈ যাব লাগিব আমাৰ সংস্কৃতিৰ আমাৰ সমাজৰ পৰা আঁতৰ কৰিব লাগিব হয়তো যদি আমি এইখিনি কৰিব পাৰোঁ এই অসমৰ এই পিছপৰা অঞ্চলতে এদিন হয়তো আমাৰ অসমৰ এটা উজ্জ্বল অঞ্চল হিচাপে আমি গঢ় দিব পাৰোঁ। তেওঁৰ গন্তব্যস্থান যি শিক্ষাৰ যি গন্তব্যস্থান সেই গন্তব্যস্থান পোৱা নোপোৱালৈকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক বাইক কিনি দিব বুলি মই আপোনালোকক অনুৰোধ জনাম। লগতে মই এই ক্লাবৰ সমূহ বিষয়ববীয়াসকলক এটা অনুৰোধ জনাম আপোনালোকে প্ৰত্যেক বছৰতে এনেকুৱাকৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে বা খেল ধেমালিৰ আয়োজন কৰে মই বেয়া পোৱা নাই ভালেই পাইছোঁ কিন্তু ইয়াৰ লগতে আমাৰ সমাজত যিসমূহ কাম চলি আছে যিসমূহ কাম আমাৰ সমাজ বিৰোধী কাম যিসমূহ কাম কৰি আমাৰ সমাজখন ধ্বংসৰ ফালে গতি কৰি আছে সেইসমূহ কামৰ বিৰুদ্ধে 2 মাহ মূৰে মূৰে বা 4 মাহ 6 মাহ মূৰে মূৰে বা প্রত্যেক বছরতে বার্ষিক অধিবেশনের লগতে যদি সজাগতামূলক খবর আয়োজন করে নিশ্চয় আমার সমাজের জীবন কাম করলে আমার সমাজখন বেয়ার ফালে জন্ম হয়েছে বেয়ার ফালে গতি করেছে যুব প্রজন্মসকলে বেয়ার ফালে গতি করে আছে যদি আমি এই বার্ষিক অধিবেশনের লগতে যদি মদ বা ড্রাগস এইবোৰ বস্তুৰ প্ৰতি যদি আমি সজাগতামূলক খবৰ আয়োজন কৰিব হয় নিশ্চয় আমাৰ সমাজখন ভাল হ'ব বুলি মই ভাবোঁ। মই মানে আজি এটা কাইলৈ এটা বা চাৰিআলিত বা পাঁচআলিত বা ক'ৰবাত যে আড্ডা মাৰিলে নহ'ব আমি সদায় সেই কামত ভাল পাব লাগিব যে আমি সৰুৰ পৰাই এটা কামত লক্ষ্য কৰি ল'ব লাগিব যে আমাৰ লক্ষ্যটো কি গতিকে আমি মই ডেকা বন্ধুসকলক কওঁ হাবাথুৰি খাব নালাগে আমি মানে বেয়া কামত লিপ্ত হ'ব নালাগে আমি যি কাম কৰি আছোঁ এতিয়া যদি কোনোবাই লেবাৰ কাম কৰি আছোঁ কোনোবাই যদি আমি ঠিকা কৰি আছোঁ কোনোবাই মিস্ত্ৰী কাম কৰি আছোঁ আমি সেই ক্ষেত্ৰত আমি কোনোবাই ৰঙৰ কাম কৰি আছোঁ কোনোবাই আমি ৰাস্তাৰ কাম কৰি আছোঁ আমি ভালকৈ কৰোঁ তাতে লাগি থাকোঁ আৰু লাগি থাকিলে মই এটা গেৰাণ্টি দিব পাৰোঁ তেওঁ অনাগত 5 পৰা 10 বছৰ পিছত তেওঁ লাখপতি হ'ব তেওঁ সেই ক্ষেত্ৰত তেওঁ এক্সপাৰ্ট হৈ যাব পাৰিব আৰু আমাৰ জাতিখন আমাৰ এই অসমে আমাৰ যিটো আমাৰ সংখ্যালঘু জাতি আমাৰ ল'ৰাবিলাকে যিমান কষ্ট কৰিব পাৰে মই গেৰাণ্টি দিব পাৰোঁ অসমৰ এনে কোনো জাতি নাই সেই ইমানখিনি কষ্ট কৰিব পৰা আমি তাক কৰোঁ আমাৰ এই আমাৰ যুৱ বন্ধুসকলক এই যুৱ বন্ধুসকলক মই তাক কৰোঁ যে তেওঁলোকে ইমান কষ্ট কৰিব পাৰে কোনো জাতিয়ে কৰিব নোৱাৰে গতিকে কোনোবাই চিন্তা কৰিব নালাগে যে বৰ্তমান পৰিস্থিতিত আজি আপাৰৰ পৰা আমাক খেদি আছে অমুকৰ পৰা খেদি আছে তমুকৰ পৰা খেদি আছে সেইটো লৈ একবাৰে আপোনালোকে ভাবিব নালাগে আপুনি যদি কাম কৰিব পাৰিছে আপুনি যদি নিজৰ দক্ষতা আছে আপুনি অসমত নহয় বাহিৰত নহয় বিশ্বৰ যিকোনো ঠাইত আপোনাৰ কাম দিয়াৰ কাৰণে মানুহ বিচাৰিব আপুনি সেই কামত আপুনি আগভাগ ল'ব পাৰিব তাৰ কাৰণে আপুনি ভয় খাব নালাগে যে আমাক কোনো আমি অসমীয়া আমি সেই ক্ষেত্ৰত এক ব্যক্তিৰ মাত্ৰ আমাৰ মানে কোনো হেৰি নাই কাৰণ আমি এইখন দেশত জন্মগ্ৰহণ কৰিছোঁ আমি হাৰে সমষ্টি অসমীয়া আমাক কোনোবাই অসমীয়া নক'লেও আমি অসমীয়া কোনোবাই ক'লেও কাৰোবাৰ চাৰ্টিফিকেট আমাৰ দৰকাৰ নাই আমি অসমীয়া আমি সদায় অসমীয়া হৈ থাকিম গতিকে মই বন্ধুসকলে এটা কথাই কওঁ যে আমি খালি কেতিয়াবা এনেকুৱা কিছুমান আমি ভুল কাম কৰোঁ যে ক'ৰবাত যদি আমি গুৱাহাটীত যাওঁ বা কোনোবা দেশত যাওঁ যাই কিছুমান অপ্ৰীতিকৰ কাম আমি কাম কৰিব পাৰোঁ দুই এজনে বেয়া কাম কৰে তাৰ কাৰণে গোটেই জাতিটোৱে লাঞ্ছিত বঞ্চিত হ'ব লাগে আজি দিন কাণ্ডৰে কথা আহিব
বা আজি বিভিন্ন যেটা সোশ্যাল মিডিয়াত কোৱা যায় যে ডিংগাণ্ডত মাত্ৰ ৩জন ল'ৰা বেয়া কাম কৰিলে তাৰ কাৰণে গোটেই অসমত আমি আমাৰ প্ৰত্যেকটো আমি সংখ্যালঘু যাতে আমি সেইটো ক্ষেত্ৰত আমি লাঞ্ছিত হ'ব লগা হৈছে কিয় দৰকাৰ হৈছে আমি সেই বেয়া কাম কৰিব পৰা আমি সেই পৰা আমি সৰুৰ পৰা এই শিক্ষাটো পাব লাগে আমি অভিভাৱকসকলে সেই শিক্ষাটো আমি ঘৰৰ পৰাই দিব লাগে বিশেষকৈ মই আমাৰ গাৰ্জেন আমাৰ যিখিনি অভিভাৱক আহিছে আপোনালোকে সদায় মনত ৰাখিব আপোনাৰ ল'ৰাটো বাহিৰত যোৱাৰ পিছত ৰাতি তেওঁ সময়মতে ঘৰত আহিছে নে নাই ৰাতি তেওঁ কি কৰিছে ক'ৰবাত বেয়া সংগত কৰিছে নে নাই সেই ক্ষেত্ৰত আপোনালোকে অলপ সজাগ হ'ব বিশেষ একো কৰিব নালাগে ল'ৰাটোক সদায় ভাল সংস্কাৰ দিয়াৰ চেষ্টা কৰক ছোৱালীজনীক ভাল সংস্কাৰ কৰাৰ চেষ্টা দিয়ক তেওঁ এজন ভাল মানুহ বনাবৰ চেষ্টা কৰক তেওঁ এজন ভাল অসমীয়া নাগৰিক হিচাপে গঢ় দিবৰ চেষ্টা কৰক নিশ্চিতভাৱে তেওঁ চাকৰি দৰকাৰ নাই তেওঁ কিবা নহয় কিবা কৰি আপোনালোকক খুৱাব আৰু ভাল সংস্কাৰ দিয়াৰ পিছত তেওঁ যদি ভালকৈ কিবাকৈ উপাৰ্জন কৰে তেতিয়াহ'লে মা দেউতাক নিশ্চিতভাৱে দেখিব ড্ৰাগছৰ সমাজৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰি আজি আমি এই মঞ্চৰ জৰিয়তে আমাৰ যুৱ বন্ধুসকলক অনুৰোধ জনাইছোঁ যিখন গাঁৱতে নহওক কিয় যিখন ৱাৰ্ডত নহওক কিয় যিখন চুবুৰীত নহওক কিয় আমি ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিয়ে যাম দ্বিতীয় কথা হ'ল আজি আমাৰ যি পৰিৱেশ পৰিস্থিতি দেখা দিছে অসমত আমাক মিয়া সম্প্ৰদায় বুলি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে আপোনালোকে আজিৰ পৰা মই আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে এটা দৃঢ় প্ৰতিজ্ঞাবদ্ধ হওক যে আমি সমাজত আজিৰ পৰা কোনো বেয়া কাম হ'বলৈ নিদিওঁ আমি কোনো ধৰণে বেয়া কাম নকৰোঁ ৩ নম্বৰ কথা হ'ল সমাজত যিসকল ব্যক্তিয়ে বেয়া কামৰ লগত জড়িত হৈ আছে নহ'লে বেয়া কাম প্ৰশ্ৰয় দিছে সেই ব্যক্তিসকলক আমি এঘৰীয়া কৰিব লাগিব আমি যদি আমাৰ সমাজখন আগুৱাই নাযাওঁ আমাৰ যুৱ বন্ধুসকলকো অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰত্যেকজন বন্ধুৱে আমাৰ এই সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে আগবাঢ়ি আহক আপোনালোকে সকলোৱে আমি খালি নিজকে লৈ ব্যস্ত থাকিলে কাম নহ'ব আমাৰ সমাজখনৰ কথা দৃঢ়তাবাদত 1 মিনিট হ'লেও ভাবক যে আমাৰ সমাজখন কি হৈ আছে কোন ফালে হৈ আছে আমি কি কৰিব লাগে আমি কি কৰি আমাৰ সমাজখন আগুৱাই যাব আমাৰ দেশখন ডেভেলপ হ'ব মই বেছি নকওঁ সেই যে মাক দেউতাকে 10 টকা বা 20 টকা দিছে সেই টকাৰে আৰু কোনো ধৰণৰ খোৱা বস্তু খোৱা নাই তাৰ পৰিৱৰ্তে কি খাইছে শিখৰ কেপি গুটখা জাতীয় বস্তু সেৱন কৰিছে এইবিলাক একদম বৰবিকীৰ্ণ অকালতে এজন মানুহৰ শিখৰ গুটখা বা ড্ৰাগছ সেৱনে মৃত্যুমুখত আনিব পাৰে তাৰ কাৰণে মই আইনমন্ত্ৰীসকলক আজি এই সভাৰ যোগেদি আহ্বান জনাম আপোনালোকৰ সন্তানে কি বস্তু টিফিনৰ পৰিৱৰ্তে খাইছে অকণমান লক্ষ্য ৰাখক চাব আপোনাৰ সন্তান দীৰ্ঘায়ু হ'ব প্ৰতি উৎসাহ কলা সংস্কৃতিৰ প্ৰতি উৎসাহ উদ্দীপনা সঁচাকৈ খুব সলাবলগীয়া কিন্তু চৰ্দাৰ ৰাইজ আপোনালোকৰ যে উৎসাহ উদ্দীপনা অকল এই খেল ধেমালি নাচ গানতেই থাকিলে নহ'ব এই অঞ্চলৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ হ'লে আপোনালোকে সকলোৱে মিলি এই সমাজৰ পৰা আমাৰ যি অপসংস্কৃতি আগুৰি গঢ়ি আছে উপৰোক্ত বক্তাকেইজনে কৈছে ড্ৰাগছৰ বিষয়ে হওক জুৱা মদ ভাং বাল্য বিবাহ বহু বিবাহ এইবিলাক আমাৰ সমাজৰ পৰা আঁতৰ কৰিব লাগিব তেতিয়াহে আমাৰ সমাজখন উন্নতিৰ ফালে গতি কৰিব